নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মোৰ এইখন ভিডিঅ'ত স্বাগতম। মই মোৰ এইখন ভিডিঅ'ত হাঁহৰ পোৱালিক কেনেকৈ দানা খুৱাওঁ আৰু দিনত কেইবাৰ দানা খুৱাওঁ। মোৰ কমেণ্টছত আগৰ ভিডিঅ'ত কেইজনমানে কুৱেশ্যন কৰিছে যে হাঁহৰ পোৱালিক দিনত কেইবাৰ খাব দিব লাগে, গতিকে মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া সময় হ'ল প্ৰায় 1টামান বাজিছে। ৰাতিপুৱাৰ পৰা লৈ 3বাৰ মই মোৰ হাঁহৰ পোৱালিক দানা দিছোঁ। মোৰ 150টা হাঁহৰ পোৱালি হয়। ইতিমধ্যে ৰাতিপুৱাৰ পৰা দিনৰ 1 বজালৈকে 3বাৰ খাব দিয়া হৈছে আৰু ঠিক নাই, প্ৰায় 3বাৰ আৰু দিব লগা হ'ব পাৰে, কাৰণ হাঁহৰ পোৱালি যিমানে আদাৰ দিব ইমানে খাই থাকে। গতিকে মই সদায় 5বাৰৰ পৰা 6বাৰ হৈ যায়, কেতিয়াবা 6বাৰ হয়। 6বাৰৰ পৰা মই 5লৈ আনিছিলোঁ, 5বাৰৰ পৰা আকৌ 4বাৰলৈ আনিছিলোঁ। কিন্তু আজি হাঁহৰ পোৱালিবিলাক অলপ ডাঙৰ হোৱাৰ কাৰণে, ইহঁতৰ দানা আধাটো বেছি লগাৰ কাৰণে ইহঁতক আজি 6বাৰ দিব লগা হৈ আছে। গতিকে আপোনালোকে এনেকৈ দানা দিয়াৰ চেষ্টা কৰিব, যিমান পাৰে ইহঁতক খুৱাব। আৰু যদি আপোনাৰ ঘৰুৱা বস্তু আছে তেতিয়াহ'লে যিমান আপুনি বনাব পাৰে বনাই খুৱাব পাৰে। গতিকে আপোনালোকে বেছি খোৱাটো ভাল আৰু টাইম হিচাপতো খোৱাটো আপোনালোকৰ ভাল। আৰু এটা কথা আপোনালোকক জনাওঁ, মোৰ এটা হাঁহৰ পোৱালি লেঙেৰা হৈছে। এতিয়া মই ক'ব নোৱাৰোঁ কেনেকৈ হাঁহৰ পোৱালিটো লেঙেৰা হ'ল। এদিনাখন মোৰ ভৰিৰ তলত এটা হাঁহৰ পোৱালি পৰিছিলে, গতিকে তাৰ কাৰণে এইটো হ'ব পাৰে, আৰু ঠিক নাই যদি বেমাৰ হৈছে সেইকাৰণে মই ইয়াক আলাদা কৰি ছেপাৰেট কৰি থৈ দিছোঁ। এতিয়া আহক আপোনালোকক জনাই দিওঁ ইহঁতক দানা কেনেকৈ দিব লাগে। আপুনি যোনটো দানা দিয়ে ইহঁতক অলপ পানী লৈ ইহঁতক ধুনীয়াকৈ মিহলাই দিব, যাতে ইহঁতৰ খোৱাটো অলপ সুবিধা হয়। আৰু পানীটো আপোনালোকে ছেপাৰেট, মই যেনেকৈ দিছোঁ 2টা ডিংকাৰত, এনেকৈ ছেপাৰেট কৰি দিব। আপোনালোকে কেতিয়াও পানীত দানা দি ইহঁত লিকুইড টাইপৰ কৰি নোখোৱাব, কাৰণ যদি লিকুইড টাইপকৈ খুৱায় তেতিয়াহ'লে অলপখিনি দানা খোৱাৰ পিছত সিহঁতৰ পেট ভৰি যায় আৰু সিহঁতে এক্সট্ৰাকৈ পানী খাব নিবিচাৰে। গতিকে আপোনালোকে অলপ পৰিমাণ হাতেৰে চিটিকি টাইপৰ যেনেকুৱা পানী হয় এনেকৈ দি আপোনালোকে দানাটো ধুনীয়াকৈ মিহলাই দিব। আৰু দানাটো যাতে আপোনালোকৰ শুকান হয়। যেতিয়া দানাটো শুকান হ'ব তেতিয়া সিহঁতে দানা খাব, দানা খোৱাৰ পিছে নিজে সিহঁতে পানী খাব। গতিকে যিমান পানী খাব আপোনাৰ হাঁহৰ পোৱালিৰ গ্ৰথটো ধুনীয়া হ'ব। তো আপোনালোকে পোনপ্ৰথমে বেছিকৈ নিদিব, মোৰ দৰে এনেকুৱা পেলেট ব্যৱহাৰ কৰিব। ভাতৰ প্লেট হয় এইবিলাক, অলপ ডাঙৰ চাইজ ইউজ কৰিব। আৰু ইহঁতক এটা ভাল পৰিমাণে ইহঁতক দানা দিব, যাতে ইহঁতে খাওঁতে অপচয় নকৰে, তলত যাতে পেলাই নিদিয়ে। আপোনালোকে সেইটো ধ্যান ৰাখিব। তো অলপকৈ দানা দিব, বেছিকৈ একেবাৰে নিদিব। যেতিয়া দেখা পালে যে দানা খাই শেষ কৰিছে, আপোনাৰ হাতত দানা আছে, তেতিয়া আপুনি আকৌ শেষ হোৱাৰ পিছত আপোনালোকে অলপ দানা দি দিব। দি দিয়াৰ পিছত ইহঁতে লাহে লাহে খাই থাকিব। খাই থকাৰ ফলত ইহঁতৰ যোনটো গ্ৰথটো হৈ যাব। আৰু এতিয়া সময় হ'ল 3:30, সন্ধিয়াৰ সময় হৈছে। গতিকে মই ৰাতিপুৱাৰ পৰা 1টা বজালৈকে মই 3বাৰ খাব দিছিলোঁ। এতিয়া 3:30 বাজিছে, এতিয়া মই আৰু এবাৰ দিলোঁ। তো গতিকে মোৰ 4বাৰ সম্পূৰ্ণ হ'ল। আৰু ৰাতি 7 বজাতমান এবাৰ দিম, আকৌ 10টামান বজাত এবাৰ দিয়াৰ চেষ্টা কৰিম। চাওক ইহঁতৰ বহুত ভোক লাগিছে, ইহঁতৰ পেটটো পূৰা খালী হৈ আছিল, কাৰণ 1টা বজাত মই ইহঁতক খাব দিছিলোঁ। এতিয়া 3.5 ঘণ্টা পিছত আকৌ ইহঁতক খাব দিলোঁ। তো ইহঁতে দৌৰি আহি 4খন প্লেট দিয়া হৈছে। তো 4খন প্লেটত ইহঁতে দৌৰি আহি খাই আছে। আৰু চাওক মই পানী ডিংকাৰ এনেকৈ দি থৈছোঁ, কাৰণ সদায় ইহঁতে শুকান যেতিয়া দানা খায় তেতিয়া ইহঁতৰ গলত লাগি যায়, আৰু লাগি যোৱাৰ ফলত যেতিয়া ইহঁতে পানী খায় তেতিয়াহে পানীটো খোৱা হৈ গ'ল আৰু দানাটো খোৱা হৈ গ'ল। তো হাঁহৰ পোৱালিৰ এটা চবচে ভাল কথা হ'ল এইটো যে ইহঁতে যিমান পানী খাব হাঁহৰ পোৱালি সিমান সোনকালে গ্ৰথ হ'ব। যদি পানীয়ে নাখায় পোৱালি গ্ৰথ নহ'ব। গতিকে ইয়াৰ ভিতৰত মোৰ আৰু কেইটামান হাঁহৰ পোৱালি আছে 7 দিনীয়া, তো মই ইহঁতক আজি বাহিৰলৈ ওলাই দিয়া নাই। গতিকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ।